আজি প্ৰশ্নটো হ'ব ত্ৰিভুজ এটাৰ ওপৰত যেটো ত্ৰিভুজক আমি আইসোসেলেস ট্ৰায়াঙ্গল বুলি কওঁ যেটো ত্ৰিভুজৰ দুটা বাহু সদায় সমান থাকে সব তেনেহলে আমি প্ৰশ্নটোলৈ আগবাঢ়ো So, the base of an isosceles triangle is 12 cm. মানে যেটো triangle আছে triangle টোৰ বেস বুলি কলে আমি ইডালক বুজো তলত ডালক আমি বেস বুলি বুজো তাৰ বেসটোৰ কথা কৈছে 12 cm বেস ডালৰ কথা কৈছে 12 cm মানে তলত ডালৰ কথা কৈছে 12 cm হা and its perimeter is 32 cm আৰু ইয়াৰ চাৰিও কাষৰ মাপটোৰ কথা কৈছে চাৰিও কাষৰ মাপ হৈছে 32 cm 32 cm মানে পেৰিমিটাৰ মানে চাৰিও কাষৰ মাপটোক আমি পেৰিমিটাৰ বুলি কওঁ আৰু এৰিয়া বুলি কওঁ ভিতৰৰ বস্তুখিনি আমি এৰিয়া বুলি কওঁ পেৰিমিটাৰ আৰু এৰিয়াৰ মাজত ডিফাৰেন্স এটোৱে পেৰিমিটাৰ মানে চাৰিও কাষৰ মাপটো আৰু এৰিয়া হৈছে তাৰ ভিতৰত যিখিনি জায়গা আছে ঠাই আছে সেইখিনি ঠাইক আমি এৰিয়া বুলি কওঁ 32 cm what is area of the triangle মানে কথাটো কৈছে কি ত্ৰিভুজটোৰ মানে তলৰ জুন্দাল লাঠি আছে তলৰ লাঠিডালৰ মাপ দিছে 12 cm আৰু তাৰ পেৰিমিটাৰ মানে চাৰিওকাষৰ মাপটো দিছে কিমান 32 cm আৰু তাৰ খুলিছে আমাক এৰিয়াটো দিছে এই কোৱেশ্চনটো সলভ কৰাৰ সময়ত আমি তিনিটা স্টেজ পাৰ হ'ব লাগিব স্টেজ কেটা আপোনাক কৈ দিছো প্ৰথমতে আমি ইয়াৰ পেৰিমিটাৰ ফৰ্মুলা লগা হ'ব ত্ৰিভুজৰ প্ৰথমতে আমাক পেৰিমিটাৰ ফৰ্মুলা লাগিব পেৰিমিটাৰ ফৰ্মুলাটো হ'ল P = 2a + b পেৰিমিটাৰটো উলিয়াৰ পাছত আমি ইয়াত হাইপোটেনাস ব্যৱহাৰ কৰিব লাগিব হাইপোটেনাস হ'লে a² = p² + b² তাৰ পাছত আমি এৰিয়া উলিয়াবৰ কাৰণে এৰিয়া ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব আৰু এৰিয়া ফৰ্মুলাটো হ'ল এৰিয়া ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব আৰু এৰিয়াৰ ফৰ্মুলাটো হ'ল a = half base into height তেনেহলে আমি আৰম্ভ কৰো সো প্ৰথমতে আমাৰ পেৰিমিটাৰ আছে 32 cm পেৰিমিটাৰটো এইটো সব ইয়াক পেৰিমিটাৰ বুলি কয় এই ফৰ্মুলাটো আপুনি ব্যৱহাৰ কৰিব জানিব লগা বেলেগ বিশেষ কথা নাই এই p ৰ জায়গা যেটো পেৰিমিটাৰৰ কথা হৈছে 32 cm মানে p ঠাইত আমি ইয়াত লিখিব লাগিব 32 cm = 2a এটোৰ কথা এটা কত নাই 2a + b মানে হ'ল যত ইয়াৰ বেসৰ কথা হৈছে আইসোসেলেস ট্ৰায়াঙ্গল ইজ বেস অফ এন আইসোসেলেস ট্ৰায়াঙ্গল যদি বেসৰ কথা হৈছে বেসটো হৈছে 12 cm আমি সেই b ৰ ঠাই 12 টো ইয়াত লিখিব লাগিব এতিয়া সব আখৰ বিলাক আমি যিকোনো এটা সাইডত নিব লাগিব আমি ইয়াত বাহুফলটো বাছিলাম সব 2a 2 ইপিনে আহি গল 2a টো ইপাৰৰ পৰা ইপিনে আহি গল আমি ইয়াত সমান চিহ্ন ব্যৱহাৰ কৰিলো কৰি কিনে 12 টো আমি এজিটিস লিখিলো 12 আগত প্লাস চিহ্ন আছে যদিও নহলে কথা নাই একো চিহ্ন নাই মানে প্লাস চিহ্ন থকা বুলি বুজায় আজি কি হয় সব 32 টো ইপিনে আছে প্লাসত ইয়াৰ পৰা যেতিয়া ইপিনে যাব তেতিয়া হলে এটো মাইনাসত যাব তে 32 ৰ আগত আমি মাইনাস চিহ্ন ব্যৱহাৰ কৰিলো সিম্পলি 32 টাকা জমা আছে 32 টাকা আপোনাৰ তাত জমা আছে আৰু 12 টাকা ধাৰ আছে এনে হলে ইয়াত কি হ'ব 2a হৈ থাকিব 32 ৰ পৰা 12 গলে কিমান থাকিব 20 যেতিয়া আমি সিম্পলিফাই কৰিব এই a টো ইপিনে যেতিয়া ৰাখি দিব a = 20 / 2 2 ৰে ইয়া কাটিলে 10 হব মানে আমি গম পালো কি যোনটো আমাৰ আইসোসেলেস ট্ৰায়াঙ্গল আছে আইসোসেলেস ট্ৰায়াঙ্গল মানে ਆਪਾਂ প্ৰথমতে কৈছিল আইসোসেলেস ট্ৰায়াঙ্গলৰ দুটা বাহু সমান বুলি কৈছিল ন সো তেনে হলে ইয়াৰ এটোও 10 হৈ গল এটোও 10 হৈ গল মানে ত্ৰিভুজটোৰ আমি গোটে কিডাল বাহুৰ মাপ পাই গিলো দুডাল 10 10 আৰু যোনটা তলত আছিল এটো 12 আছিল যেটো আমাক আগতে কৈছিল এটা কথাটো হল কি যে এটো 12 টো ওলাই গল এতিয়া আমি ইয়াৰ এৰিয়া উলিয়াব লাগিব এৰিয়াৰ ফৰ্মুলাটো আছিল half base into height আমি তো ইয়াৰ হাইটটো নাজানো আমি বেসডালৰ কথা গম পালো দুডাল বাহুৰ মাপ 10 10 গম পালো এতিয়া আমি যেতিয়া ইয়াৰ বাহু হাই কি বুলি কয় মাজৰ হাইটটো মানে অখৰো যেতিয়া
উলিয়াব লাগিব উলিয়াব লগা হয় তেতিয়া আমি ইয়াত হাইপোটেনাছ ব্যৱহাৰ কৰিম হাইপোটেনাছ যেটো ফৰ্মুলা আছে সেইটো ব্যৱহাৰ কৰি যিকোনো ত্ৰিভুজৰ দুটা বাহু মাপ থাকিলে 3 নম্বৰ বাহুটোৰ মাপ আমি উলিয়াব পাৰো এতিয়া আমি ইয়াত চাব লাগিব দুটা বাহুৰ মাপ বুলি ক'লে আমি এইটো বাহু আৰু এইটো বাহু এই দুটা বাহুৰ মাপ লম আৰু মাজত দালৰ আমি মাপটো উলিয়াম চ এইটো গোটেইখিনি মিলি কিনে কিমান আছে 12 12 2 ৰে হৰণ কৰিলে কিমান থাকিব 6 মানে ইয়াৰে পৰা একেলগে কিমান হ'ব 6 চ বৰ্তমান এইটো হাইপোটেনাছ আমি ব্যৱহাৰ কৰিম হাইপোটেনাছ ব্যৱহাৰ কৰিম ইয়াত a square is equal b square plus b square যেটো এটা হাইপোটেনাছ বুলি কয় h square বুলি কয় h square যেটো সবতকৈ বেছি লম্বা হেডালক h square বুলি কোৱা যায় h square কিমান আছে 10 গুণ 100 সমান p square b square তে p square b square বেসত কিমান আছিল 12 আছিল 12 ৰ আধা কিমান হ'ব 6 6 গুণ কিমান হ'ব 37 কাৰণ ইয়াত স্কয়াৰ লগাব লাগিব যেনেকৈ p ৰ ওপৰত স্কয়াৰ আছে বা b ৰ ওপৰত স্কয়াৰ আছে b টো যদি 6 হয় 12 আধা 6 কাৰণ এটা আধা লব লাগিব না আমি 12 আধা 6 হয় 6 গুণ 37 যাব আৰু ইয়াত ৰৈ যাব কি p স্কয়াৰ প্লাস p স্কয়াৰ এতিয়া আমি আখৰ বিলাকক বাওঁচাইডে আনিব লাগিব চ p স্কয়াৰ ইজ ইকুৱেল 36 এখটো ইফালে প্লাসৰ আছে ইফালে গেলে কি হ'ব মাইনাসত গুচি যাব তেনে হলে কিমান হ'ব এখৰ পৰা 36 মাইনাস হলে কিমান থাকিব সম কৰিছো 136 10 পৰা 6 গেলে 10 পৰা 6 গেলে কিমান 4 আৰু 10 পৰা 3 গেলে 9 পৰা 3 গেলে থাকিলে কিমান 6 কাৰণ ইয়াত 9 আছে ইয়াত আমি এক লৈ লৈছিলো 9 আছে 9 পৰা 3 গেলে 6 এতিয়া সব p square is equal কিমান হল 64 এতিয়া p2 ইয়াত থাকি যাব p2 ইয়াত থাকি যাব আৰু p square টো আমাৰ ইয়ালৈ ট্ৰান্সফাৰ হৈ যাব 64 যেতিয়া আমি ইয়াৰ পৰা এই চিনডাল গুছাই দিম এই চিনডাল যেতিয়া আমি ইয়াৰ পৰা গুছাই দিম ইয়াত থাকিব কিমান p is equal 8 গুণ 64 8 স্কয়াৰ কিমান 64 8 গুণ 64 সো স্কয়াৰ আপুনি কমসে কম 1 পৰা 20 লৈকে আপুনি ক্লিয়াৰ ৰাখিব লাগিব 1 পৰা 20 লৈকে মানে ক্লিয়াৰ ৰাখিব লাগিব ক্লিয়াৰ কৰি ৰাখিব লাগিব আৰু তাৰে কাৰণে আপুনি বিশেষ একো নহয় সদায় পোৱাছে দুইবাৰ স্কয়াৰ লিখিব 1 পৰা 20 লৈকে আপোনাৰ মনত থাকি যাব তাতকৈ বাহিৰে একো কৰিব নালাগে আপুনি যদি 20 দিন সদায় পোৱা উঠি কিনে যদি স্কয়াৰ লিখে 1 পৰা 20 লৈকে আপোনাৰ স্কয়াৰ মনত থাকি যাব এটো মোৰ ফালৰ পৰা গ্যাৰান্টি এটো নহলে আপুনি মোক কমেন্ট কৰি জনাব যদি মুখস্থ যদি নাথাকে আপোনাক মই বেলেগ এটা টিপস জনাম আজি কি না ইয়াৰ 64 ৰ স্কয়াৰ হ'ব 8 এতিয়া আমি হাইটটো পাই গেলো হাইটটো 8 এতিয়া আমাৰ এই 3 নম্বৰ ফৰ্মুলাটো আহি পৰিব চ এৰিয়াটো একো নাই বৰ্তমান আমাৰ এৰিয়াটো একো নাই এৰিয়া উলিয়াব লাগে কিমান হাফ টু হাফ লিখিলো বেস কিমান আছিল বেস আছিল 12 বেসৰ 12 আৰু হাইটটো এই মাত্ৰ যে আমি হাইটটো লালো এই হাইটটো হ'ব কিমান 8 হল এতিয়া এটো যদি আমি কাটাকাটি কৰিম 2 6 গুণ 12 এতিয়া 6 আৰু 1 পূৰণ 1 লগত যিকোনো সংখ্যাৰ লগত 1 পূৰণ হলে তো সংখ্যাটো হেই হৈ থাকে এটা 8 6 গুণ কিমান হল 48 এই ইকুৱেল ইয়াৰ আনসাৰটো হল 8 6 গুণ 48 48 সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ আনসাৰটো হল 48 সেন্টিমিটাৰ ইয়াৰ উত্তৰটো হল অপচন নম্বৰ সি যদি আপুনি মোৰ ম্যাথছ পঢ়া যোনটো টেকনিক আছে সেই টেকনিকটো যদি আপুনি যদি বুজি যদি পাইছে তেনহলে মোৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি লওক যোনটো আগন্তুক আহি থকা যিমান বিলাক কোৱেশ্চন আছে সেই কোৱেশ্চন বিলাক মই আপোনাৰ তাতে আপোনাক নহয় আপুনি যদি সেই কোৱেশ্চন বিলাক যদি চাব যদি বিচাৰে তেনহলে মোৰ চেনেল সাবস্ক্ৰাইব কৰি লওক আৰু মোৰ চেনেলত কোনো ধৰণৰ মানে এনে উল্টা পাল্টা ভিডিও দিয়া নাযায় সব
যেটো মোৰ কোৱেশ্চন বিলাকো হেনেকৈ হয় মই কোৱেশ্চনৰ আগত মোৰ ভিডিঅ'ৰ থাম্বনেল টাইটেলত কেতিয়াও এসএসসি বা জিডি বা কি বুলি কয় অন্য কোনোবাৰ প্ৰশ্নৰ নাম মোৰ থাম্বনেল মানে এটো তলত যে লিখে টাইটেলত ব্যৱহাৰ নহয় আপুনি ডাইৰেক্ট কোৱেশ্চন সাৰ্চ কৰিলেহে মোৰ ভিডিঅ' পাব আৰু যিবিলাক ফেমাস কোৱেশ্চন বাৰবাৰ ৰিপিট মানে বাৰে প্ৰশ্ন পৰীক্ষাত দেখা পোৱা যায় সেইবিলাক কোৱেশ্চনে আপুনি মোৰ তাত পাব তাৰ বাহিৰে আপুনি মোৰ তাত বেলেগ কোৱেশ্চন নাপায় আৰু মোৰ ভিডিঅ'ত আপুনি মানে আপোনাৰ টাইমটো মানে মই নষ্ট নকৰো মই জাস্ট আপোনাক সদায় শিকাব চেষ্টা কৰি যাম আৰু মোৰ ভিডিঅ' বিলাকত আপুনি মোৰ আইডিয়া বুজি পাবা লাগে হয়নে